ৰশ্মিতা নামৰ এগৰাকী ছোৱালীয়ে মাক দেউতাকৰ কঠোৰ শাসনৰ মাজত ডাঙৰ হৈছিল। তাই নিজৰ ইচ্ছাত একো কৰিব নোৱাৰিছিল। এবাৰ যেতিয়া তাই ক্লাছ 12ত পঢ়ি আছিল, তাইৰ কলেজত এটা ডাঙৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল। গতিকে লগৰীয়াসকলে তাইক অনুৰোধ কৰিলে যাতে তাইও সেই অনুষ্ঠানটো চাবলৈ আহে। গতিকে মাকৰ অনুমতি লৈ এই ৰশ্মিতাই অনুষ্ঠানটো চাবলৈ আহিল। কিন্তু অনুষ্ঠান চাই থাকোঁতেই তাইৰ গধূলি হ'ল। কিন্তু যেতিয়া গধূলি হ'ল, তাই দেখিলে যে তাইৰ ঘৰলৈ ঘূৰি যোৱাৰ বাছ এখনো নাই। তাইৰ মনত বৰ ভয় লাগিল, কাৰণ তাইৰ মাক, তাইৰ ককায়েক এতিয়া তাইৰ ওপৰত গালি গালাজ কৰিব। তাই বৰ ভয় খালে, এতিয়া তাই কি কৰিব। কিন্তু তাইৰ লগৰীয়াসকলে ক'লে যে তেওঁলোকৰ সম্বন্ধীয় লোক আছে, ৰিলেটিভ আছে, তেওঁলোকৰ ঘৰতে সকলোবিলাক থাকিব। গতিকে ৰশ্মিতাকো তেওঁলোকৰ লগত থাকিবলৈ লগ ধৰিলে। এতিয়া ৰশ্মিতাই ঠিকেই হ'ব বুলি ভাবি তেওঁলোকৰ লগতে থাকিল। পিছদিনা যেতিয়া ৰাতিপুৱা ৰশ্মিতা ঘৰলৈ বুলি যাবলৈ ওলাল, কিন্তু ৰশ্মিতাৰ মনত ইমানেই ভয়, তাই কেনেকৈ মাকৰ মুখামুখি হ'ব, কেনেকৈ ককায়েকৰ মুখামুখি হ'ব, তাই বিৰাট ভয় খাইছে। তাৰপাছত তাই ঘৰলৈ যাবলৈ ওলাল, ৰাস্তাৰ কাষত ৰৈ থাকিলে আৰু দেখিবলৈ পালে যে গাড়ী আহিছে, আৰু তাই গাড়ীত উঠি ঘৰ পালেগৈ। তাৰপাছত ঘৰৰ পদূলিমুখত নামি পেলাই কিন্তু ঘৰলৈ সোমাই যাবলৈ বৰ ভয় কৰিছে, কাৰণ তাই এতিয়া মাকৰ মুখামুখি হ'ব লাগিব, ককায়েকৰ মুখামুখি হ'ব লাগিব। ভয়ে ভয়ে তাই ঘৰলৈ বুলি সোমাই গ'ল আৰু দেখিলে যে দুৱাৰ মুখতেই ককায়েকক পালে, আৰু ককায়েকে কিবা এটা ধেমালি সূচক কথা কৈ তাৰ পৰা আঁতৰি গ'ল। তেতিয়া তাইৰ মনটো অলপ শান্ত হ'ল যে যা হওক, মোক দাদাই একো নক'লে। তাৰপাছত তাই মাকলৈ চালে। মাকে এনেকুৱাভাৱে এটা কামত ব্যস্ত হৈ আছে যে তাইৰ অনুমান হ'ল মাকে যেন তাইক দেখাই নাই, কিন্তু মাকে তাইক দেখিছে। দেখিও তাইক বৰ বিশেষ একো নেদেখাৰ ভাও জুৰি নিজৰ কামত মগ্ন হৈ আছে। অলপ পাছত মাক যেতিয়া তাইৰ মুখামুখি হ'ল, তেতিয়া তাই ভবা ধৰণে একো নহ'ল। তাৰ সলনি মাকে তাইক সুধিলে যে ৰাতিটো তাই ক'ত থাকিলে, কাৰ লগত থাকিলে, এই সকলোবিলাক ভালকৈ সুধিলে আৰু সুধি পুছি তাক ভৰি হাত ধুই আহিবলৈ ক'লে আৰু তেওঁ খাবলৈ আহাৰ দিলে। তেতিয়া ৰশ্মিতাই মনত বৰ শান্তি পালে আৰু ভাবিলে যে মই মাক এনেয়ে ভুল বুজি আছিলোঁ নহয়। সেই তেনেধৰণে ভাবিলে আৰু মাকৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গ'ল, ককায়েকৰ প্ৰতিও তাইৰ মৰম বাঢ়ি গ'ল। গতিকে আমি পিতৃ মাতৃসকলে আমি কেতিয়াবা এনেধৰণে আমাৰ ল'ৰা ছোৱালীৰ প্ৰতি নুশুনাৰ ভাও জুৰিব লাগে, কেতিয়াবা নেদেখাৰ ভাও জুৰিব লাগে। গতিকে আমি কলা বোবা এনেকুৱা ধৰণৰ এক্টিংবিলাক কেতিয়াবা কৰিব লাগে, কাৰণ তেতিয়া তেওঁলোকে নিজকে শুদ্ধ কৰাৰ অকণমান চান্স পায়। আৰু আমি জানো যে আমাৰ ল'ৰা ছোৱালীবিলাক সকলো সময়তে শুদ্ধ নহয়, তেওঁলোকে ভুল কৰেই। কিন্তু সেই বুলি প্ৰত্যেক মুহূৰ্ততে যদি তেওঁলোকৰ ভুলটো আমি দেখুৱাই থাকোঁ, তেতিয়া তেওঁলোকে শুদ্ধ হোৱাৰ সুবিধা নাপায়, নিজকে জনাৰ সুবিধা নাপায়। গতিকে কেতিয়াবা আমি যদি এনেকুৱা ধৰণৰ উপায়বিলাকো প্ৰয়োগ কৰোঁ, তেতিয়া নিশ্চয় ভাল হ'ব আৰু ল'ৰা ছোৱালীবিলাকে নিজকে শুদ্ধ কৰাৰ এটা সুযোগ পাব।